কংগ্ৰেছে অকল তেওঁলোকে মুছলমান সমাজক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰে আৰু অসম নহয় গোটেই ভাৰতবৰ্ষৰ জনতাই সেই কথাটো উপলব্ধি কৰিব পাৰে এটা নিৰ্দিষ্ট জাতিক তখমত কৰাৰ কাৰণে তেওঁলোকে সনাতন ধৰ্মক গালি পাৰে সেই কংগ্ৰেছে আজি তেওঁলোকে ভোটৰ লালসাত তেওঁলোকে আজি বিভিন্ন ধৰণৰ কথা ক'ব পাৰে কিন্তু ভাৰতবৰ্ষৰ ৰাইজে জানে যে তেওঁলোকে নিৰ্দিষ্ট এটা জাতিক তখমত কৰাৰ কাৰণে আজি সনাতন ধৰ্ম তেওঁলোকে কিদৰে গালি পাৰি আহিছে কিদৰে তেওঁলোকে অপমান কৰি আহিছে এই কথাটোতে সকলোৱে জানে আজি ইণ্ডিয়া এলায়েন্সৰ কথা কৈছে আপুনি আজি ইণ্ডিয়া এলায়েন্স আজি কেৰালাত আজি কি পৰিস্থিতিত সনাতন ধৰ্ম অপেনলি তাত তিৰস্কাৰ কৰা হয় আজি ৱেষ্ট বেংগলত আজি জয় শ্ৰীৰাম কলে মমতা বেনাৰ্জীয়ে খেদি আহে মমতা বেনাৰ্জীয়ে দুৰ্গা পূজা পাতিবৰ পাৰ্মিশন নিদিয়ে এই গোটেইবিলাক কথা আজি ভাৰতবৰ্ষৰ ৰাইজে পাহৰিব পৰা নাই আৰু এটা কথা যে নিৰ্বাচনৰ সময়ত কংগ্ৰেছে বা ইণ্ডিয়া এলায়েন্সে বিভিন্ন ধৰণৰ কথা ক'ব অসমৰ ক্ষেত্ৰতো আজি নিৰ্বাচন সমাগত নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ কথা হ'ব কিন্তু আজি যি সময়ত আজি দেখা যায় যে যেতিয়া আজি নিৰ্দিষ্ট এটা ধৰ্মৰ লোকক তখমত কৰাৰ কাৰণে আজি তেওঁলোকে আজি এই গোটেই তেওঁলোকৰ পুৰা যদি শাসনকালটো চোৱা যায় এটা নিৰ্দিষ্ট ধৰ্মৰ লোকক তখমত কৰাৰ কাৰণে আজি কংগ্ৰেছে কাম কাজ কৰি আহিছে আৰু সেই কংগ্ৰেছক অসমৰ ৰাইজে কেতিয়াও বিশ্বাস নকৰে আৰু মই ভাবোঁ যে এইবোৰ কথা কৈ কংগ্ৰেছৰ লাভ নাই আমাৰ অসমৰ জনতাই আমি যি মিছন অসমৰ ক্ষেত্ৰত মিছন যি 100+ এই 100+ আমাৰ সাকসেস হ'ব আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত দূৰ কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্স কেতিয়াও চৰকাৰত আহিব নোৱাৰে ভাৰতবৰ্ষৰ জনতাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰক সাপোৰ্ট কৰে আৰু যুগ আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰ এনডিএ চৰকাৰ ভাৰতবৰ্ষত আহি থাকিব আৰু ঠিক অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ অকল 26তে নহয় বাৰম্বাৰ আমাৰ এনডিএ চৰকাৰ অসমত আহি থাকিব আৰু হেতু কাৰণে কংগ্ৰেছে তেনেকুৱা ধৰণৰ ৰাজনীতি কৰাৰ পৰা তেওঁলোকে বিৰত থাকক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ